আমি এইখিনি কি কৰিম আমিতো 3 নম্বৰত আহি আছোঁ ন আমি লাহে লাহে প্ৰথমতে ব্ৰেক ধৰি পেলাই গাড়ীখন স্পীডটো কণ্ট্ৰল কৰিম স্পীড কণ্ট্ৰল হোৱাৰ পিছতে ক্লাছ দবাই পেলাই গিয়াৰটো চেঞ্জ কৰিম 2 নম্বৰলৈ লৈ আহা লাহে 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 আকৌ ক্লাছটো এৰি দিলে আকৌ গাড়ীখন ধুনীয়াকৈ আগবাঢ়িব ঠিক আছে চ' আমি এতিয়া 4 লেন ৰাস্তাত চলাই আছোঁ হয় ৰাইট চাইডে আছোঁ লেফ্ট চাইডে যাবলৈ হ'লে এই গ্লাছত চাব লাগিব লুকিং গ্লাছখনত ঠিক আছে লুকিং গ্লাছখনত চোৱাৰ উপৰিও যদি যাবলগীয়া হয় ইণ্ডিকেটৰ কৰিব লাগিব নহ'লে আমি পটককৈ গুচি যাব নোৱাৰোঁ সেই কাৰণে নোৱাৰোঁ পিছত পৰা গাড়ী আমাক অভাৰটেক কৰি আছে হয় নাই চাই ল'বা হা আমি যিহেতু ৰাইট চাইডে সোমাব দিয়া ন গতিকে ৰাইট চাইডে ইণ্ডিকেটৰ দিয়া স্পীডটো কণ্ট্ৰল কৰি লোৱা স্পীড কণ্ট্ৰল হোৱাৰ লগে লগে গিয়াৰটো তললৈ আনিব লাগিব তলৰ গিয়াৰটো লাহে লাহে আকৌ লাহে লাহে ক্লাছেৰে এক্সেলাৰেট নকৰিবা আকৌ গাড়ীখন যাব